হস্তশিল্প আৰু ঘৰুৱাভাৱে উৎপাদন কৰিব পৰা কিছুমান ব্যৱস্থা আছে। তাৰ ভিতৰত হৈছে এৰী কাপোৰ, আৰু এই এৰী কাপোৰৰ লগতে আমি তাৰ গছ ৰোপণ কৰিম আৰু তাৰ পৰা উৎপাদিত যি এৰী সি আমি বস্ত্ৰ হিচাপে গ্ৰহণ কৰিম। গতিকে উষ্ণতা বৃদ্ধি পাইছে, গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। সেই গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি সজাগ হৈ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে গছপুলি ৰোপণ কৰিব আৰু পৃথিৱীখন সেউজীয়া কৰি ৰাখিব বুলি মই ধাৰণা কৰিছোঁ। আৰু মই তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে এই আমাৰ বৰ্তমান পৰিৱেশ সংৰক্ষণত অতি গুৰুত্ব দিয়ে আৰু পৰিৱেশ সেউজীয়াকৰণ কৰা ৰখাত তেওঁলোকে অধিক গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ লগতে সমাজখন আৰু গোটেই বিশ্বক তেওঁলোকে সহায় কৰিব বুলি মই আশা ৰাখি মোৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। সন্মানীয় গৌৰৱ অধ্যাপক কালি বিভাগ চৈধ্য মহাবিদ্যালয় ডক্টৰ মেজিমোহন বৰঠাকুৰ ছাত্ৰ ছাত্ৰীসকল, মেক্ৰ' লেভেলত আমি কি কৰিব পাৰিম সেই আমি সকলোৱে জানো। আমি সীমাবদ্ধ, আমি একো কৰিব নোৱাৰোঁ। চৰকাৰৰ পলিচি কি ধৰণৰ হ'ব, নীতি কি ধৰণৰ হ'ব, বা আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ যিবোৰ আছে, ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্টেল প্ৰগ্ৰেম আছে, বা ইউনাইটেড নেশ্যনৰ সহায় কৰিব বা আন যিবোৰ সংস্থা আছে যিবোৰ কাম কৰি আছে বিশ্বৰ এই প্ৰত্যেক বছৰে এটা এটা বেলেগ বেলেগ থিম থাকে আৰু এই বছৰৰ যিটো থিম লোৱা হৈছে সেই থিমটো তোমালোকে দেখিছা যে আৱাৰ প্লেনেট। গতিকে আৱাৰ সেই কথাটো ইয়াত এটা কথাই কোৱা হৈছে যে আমাৰ যিখিনি এনাৰ্জি, গতিকে আমি কি কনভেনশ্যনেল এনাৰ্জিবিলাক পাই আছোঁ, আমি ফুৱেল এনাৰ্জিবিলাক পাইছোঁ, ফচিল ফুৱেল পাইছোঁ। গতিকে গভৰ্ণমেণ্টে বা ইণ্টাৰনেশ্যনেল লেভেলত এটা ষ্টেপ লৈছে যে আমাৰ যিটো এনাৰ্জি ৰিকুৱাৰমেণ্ট, সেই এনাৰ্জি ৰিকুৱাৰমেণ্ট ফ্ৰম টুডেজ লেভেল তাতকৈ 3 গুণ বঢ়াব লাগে। তাৰ কাৰণে গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ এনাৰ্জি ৰিকুৱাৰমেণ্টৰ কাৰণে চেষ্টা কৰিছে। সেইবিলাকৰ ভিতৰত চ'লাৰ এনাৰ্জি তোমালোকে জানা, উইণ্ড এনাৰ্জি, টাইড এনাৰ্জি। গতিকে এই এনাৰ্জিবিলাক মানুহক এনকাৰেজ কৰিছে যাতে আমাৰ ফচিল ফুৱেলৰ ওপৰত ডিপেণ্ডেঞ্চটো কমি যায়। আৰু ইয়াৰ কাৰণে কি হ'ব, যিমানে আমি ফচিল ফুৱেলৰ ওপৰত ডিপেণ্ড কৰোঁ সিমানে পৰিৱেশটো বেয়া হ'ব, কাৰ্বন ডাই অক্সাইড বাঢ়িব, মিথেন বাঢ়িব, এইবিলাক বাঢ়িব। ইয়াৰ পেৰেলেলি এতিয়া ইণ্টাৰনেশ্যনেল লেভেলত ৰিকগনিশ্যন হৈছে কি যে ভাৰ্মিকালচাৰ, কেঁচু খেতি। গতিকে সময় আহিব আমাৰ যিবিলাক অৰ্গেনিক ৱেষ্ট, সেই ৱেষ্টবিলাক ইমান পৰিমাণে বাঢ়িছে, পপুলেশ্যন বাঢ়ি গৈ থাকিব, ৱেষ্ট জেনেৰেট হৈ গৈ থাকিব। গতিকে এটা ডাঙৰ সমস্যা। সেই ৱেষ্টবোৰ যদি নাইকিয়া কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লগা হয়, তেতিয়াহ'লে এটাই হৈছে কি এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি এটা চলিউশ্যন, সেইটো হৈছে ভাৰ্মিকালচাৰ বা কেঁচু খেতি। সজাগ কৰিব লাগিব যে যাতে যিবিলাক ৱেষ্টেজ থাকে সেই ৱেষ্টেজবিলাক কেঁচুবিলাকত দি সেইবিলাক আকৌ কনভাৰ্ট কৰি বায়' ফাৰ্টিলাইজাৰ ইউজ কৰিব পৰা যায়। আৰু সেই বায়' ফাৰ্টিলাইজাৰখিনিয়ে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হয় আৰু সেইখিনিৰ পৰা মানুহৰ ইনকাম জেনেৰেশ্যন হয়। আৰু তাৰ পৰা কি হ'ব যে আমাৰ যিটো গ্ৰীণ হাউচ গেছ, মিথেন গেছ, সেই গেছবিলাকৰ ইমিশ্যনটো কমিব। এইটো এটাই কথা যে অল দ্য স্মল একশ্যন ইফ মাল্টিপ্লাইড বাই দ্য মিলিয়নছ অফ ইণ্ডিভিজুৱেল দেন ইট উইল বি এ গ্ৰেট ডিফাৰেঞ্চ। ৰাইজে নজৰকাইলৈ লৈ গ'ল। গতিকে সেই কথাটো ইয়াত গুৰুত্ব দিয়া হৈছে। আমি ইণ্ডিভিজুৱেল যিবিলাক এক্টিভিটি প্ৰত্যেকেই যদি আমি কৰোঁ, সকলো যদি ইউনাইট হওঁ, তেনেহ'লে এনভাইৰনমেণ্টেল যিবোৰ চলিউশ্যন আছে, সমস্যা আছে, সেই সমস্যাবিলাক দূৰ কৰিব পৰা যাব। তোমালোকে টিভিত উঠাব, তোমালোকে টিভিত